নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'। এইটো ভিডিঅ'ত মই দেখাম আপোনালোকে ভাৰত চৰকাৰৰ দ্বাৰা চলোৱা এখন এপৰ পৰা কেনেকৈ ঘৰতে বহি উপাৰ্জন কৰিব পাৰিব নিজৰ মোবাইলটো ইউজ কৰি। আপোনালোকে ফটো আপলোড কৰি পোষ্ট আপলোড কৰি আপোনালোকে উপাৰ্জন কৰিব পাৰিব এইটো এপৰ পৰা, আৰু এইটো সম্পূৰ্ণ ভাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত এপ হয়। লগতে আপোনালোকে ইয়াত ৰেফাৰ এণ্ড আৰ্ন কৰি ভাল এটা প্ৰফিট লাভ কৰিব। প্ৰথমতে মই আপোনালোকক উইথড্ৰল প্ৰুফটো দেখুৱাই দিম, কেনেকৈ উইথড্ৰল কৰে গোটেইখিনি ডিটেইলছ দেখুৱাই দিম। ডেছক্ৰিপশ্যনত এপটোৰ লিংক থাকিব, আপোনালোকে তাৰ পৰা গৈ ডাউনলোড কৰিব পাৰিব। মই এতিয়া কেনেকৈ উইথড্ৰল কৰিব আৰু উইথড্ৰল প্ৰুফটো আহে নে নাই পে'মেণ্টত সেইটো দেখুৱাই দি আছোঁ। মই এপটো অ'পেন কৰি লৈছোঁ। মেৰা গাঁও এপটোৰ নাম হৈছে মেৰা গাঁও মেৰা পেহচান। এপটো অ'পেন কৰি লোৱাৰ পিছত মাই অপশ্যনত গৈ ৰিৱাৰ্ডত মই ক্লিক কৰিছোঁ। ৰিৱাৰ্ডত ক্লিক কৰাৰ পিছত দেখা পাইছে ইয়াত মোৰ তাত দেখাই আছে 3037টা কইন আছে। তলত দেখা পাইছে ৰিচাৰ্জ আৰু ট্ৰান্সফাৰ বোলা এটা অপশ্যন আছে। যিহেতু মই উইথড্ৰ কৰিম, মই ট্ৰান্সফাৰত ক্লিক কৰি দিছোঁ। ট্ৰান্সফাৰত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াত মোৰ কইন কিমান আছে দেখাই আছে, আৰু 100টা কইনে 1 টকা বুলি দেখাই আছে। তো মোৰ ইয়াত 3000 কইন আছে, মোৰ 30 টকা হ'ব, আৰু ইয়াত 1 টকা এটা চাৰ্জ লাগিব উইথড্ৰল কৰাত। আৰু তলত এড ইউ পি আই ডি বুলি এটা অপশ্যন আছে, আপোনালোকে ইয়াত ইউ পি আই ডিটো এড কৰিব। মই নিজৰ ইউ পি আই ডিটো এড কৰি আছোঁ। আপোনালোকে নিজৰ যিটো পে'টিএম, গুগল পে' বা ফোনপে' যিটো চলায় সেইটোৰ ইউ পি আই ডিটো আপোনালোকে ইয়াত এড কৰি দিব। মোৰ ইউ পি আই ডিটো এড কৰি দিছোঁ, আৰু এড কৰাৰ পিছত ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে এইটো দেখা পাইছে ছাকচেছফুল হৈ গ'ল। এতিয়া মই দেখাম লগে লগে আহি গ'ল যে পে'মেণ্টটো একদম 1 ছেকেণ্ডত আহি যায়। দেখা পাইছে মোৰ 28 টকা 52 পইচা আহি গ'ল। মই এতিয়া মোৰ এপটো অ'পেন কৰিলোঁ। মই SBI ইউনৰ মই এপ দিছিলোঁ, আৰু মোৰ ইয়াত দেখা পাইছে কইন মাইনাছ হৈ গ'ল। আৰু যদি হিষ্টৰী মই চাওঁ, হিষ্টৰীত দেখা পাব ইয়াত দেখা পাইছে 3000 কইন যে মোৰ ইয়াত ইউ পি আই উইথড্ৰ হ'ল। এতিয়া মই SBI ইউনো এপটো অ'পেন কৰি লৈছোঁ। যিহেতু মই SBIৰ এটা ইউ পি আই দিছিলোঁ, তেতিয়া মই এপটো লগ ইন কৰি লৈছোঁ। ইয়াত মই আপোনালোকৰ প্ৰুফটো দেখুৱাই দিম মোৰ তাত টকাটো আহিলে নাই। এতিয়া মই ট্ৰানজেকশ্যন হিষ্টৰীত ক্লিক কৰি দিম। যেতিয়া মই ট্ৰানজেকশ্যন হিষ্টৰীত ক্লিক কৰিছোঁ, দেখা পাইছে কেছ ফ্ৰীৰ ফালৰ পৰা 28 টকা 52 পইচা আহি গৈছে। আপোনালোকে ওপৰত টাইমটো চাব পাৰে, 11:46 হৈ আছে, আৰু পে'মেণ্টটো ৰিচিভ হৈছে 11:44। মই উইথড্ৰলটো লগাইছিলোঁ, লগে লগে কিন্তু উইথড্ৰলটো আহি গৈছে। এতিয়া মই দেখাই দিম কেনেকৈ আপোনালোকে এপটো ডাউনলোড কৰিব আৰু কেনেকৈ আৰ্নিং কৰিব। গোটেইখিনি প্ৰচেছ মই এতিয়া ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ডেছক্ৰিপশ্যনত এপৰ লিংকটো পাব। মেৰা গাঁও মেৰা পেহচান এপ নাম হয় এইটো এপটোৰ। আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো পাব। আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰিব। লিংকত গৈ আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত অ'পেনত ক্লিক কৰিব। আপোনালোকে অ'পেনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ওচৰত নতুন এটা ইণ্টাৰফেচ আহিব। আপোনালোকে যিখিনি এলাউ বিচাৰে আপোনালোকে এলাউখিনি দি দিব। এলাউখিনি দিয়াৰ পিছত আপোনালোকৰ ওচৰত আপোনালোকৰ লেংগুৱেজ চিলেক্ট কৰিব আহিব। আপোনালোকে অসমীয়া যদি চিলেক্ট কৰে অসমীয়া চিলেক্ট কৰিব, বা হিন্দী চিলেক্ট কৰিলে আপোনালোকে হিন্দী, ইংলিছ, মই ইংলিছ চিলেক্ট কৰিছোঁ। পিছত ছাবমিটত ক্লিক কৰিব। ইয়াত আপোনালোকে তলত চাব পাৰিব লেটছ গো এটা অপশ্যন আছে, লেটছ গেট ষ্টাৰ্ট। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো মোবাইল নাম্বাৰ সেইটো মোবাইল নাম্বাৰ দিব। মোবাইল নাম্বাৰ দি লগ ইন কৰিব লাগিব। মই মোবাইল নাম্বাৰটো বহাই দি আছোঁ। মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে গেট অ'টিপিত ক্লিক কৰিব। গেট অ'টিপিত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এটা অ'টিপি আহিব। আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছে সেইটো মোবাইল নাম্বাৰত এটা অ'টিপি আহিব। অ'টিপিটো আপোনালোকে বহাই ছাবমিট কৰি দিব। অট'মেটিক ভেৰিফাই হৈ যোৱাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপোনালোকৰ বেলেগ আহিব পাৰে। আপোনালোকৰ যিটো লোকেশ্যন আছে আপোনাৰ গাঁওটো চিলেক্ট কৰিব লাগিব পাৰে। ইয়াৰ পিছত আপোনালোকে তলত দেখা পাব মেনু এটা অপশ্যন আছে। আপোনালোকে ইয়াত দেখা পাইছে মেনু অপশ্যনত ক্লিক কৰি দিব। মেনু অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত ইয়াত মোৰ নাম দেখা পাইছে নৱ বুলি দেখা আছে। মই মোৰ প্ৰফাইলটো বনাই থৈছোঁ। আপোনালোকৰ নিজৰ নাম, প্ৰফাইল পিকচাৰ দি আপোনালোকে প্ৰফাইলটো বনাই ল'ব পাৰে, বা আপোনালোকে নবনালেও কোনো প্ৰব্লেম নাই, ইয়াত পোষ্ট কৰিব পাৰে। আপোনালোকে তলত দেখা পাইছে ক্ৰিয়েট বুলি এটা অপশ্যন আছে, প্লাছ আইকন। আপোনালোকে ইয়াত ক্ৰিয়েটত অপশ্যন কৰি আপোনালোকে পোষ্ট কৰিব পাৰে। পোষ্ট কৰাৰ বিপৰীতে আপোনালোকে কিন্তু কইন পাব, কিছুমান কইন পাব। সেই কইনবোৰ আপোনালোকে কিন্তু ৰিডিম কৰিব পাৰিব এজ এ পে'টিএম কেছ, ইউ পি আই কেছ। মই এটা যিকোনো এটা পোষ্ট লিখিছোঁ। মই পোষ্ট লিখাৰ পিছত মই নেক্সট ক্লিক কৰিছোঁ। পোষ্ট কৰি দিছোঁ মই। আপোনালোকে ডেইলি পোষ্ট কৰিলে ডেইলি এটা পোষ্ট কৰিব পাৰিব, আৰু আপোনালোকে কইন পাব। যিহেতু মই অলৰেডি এবাৰ পোষ্ট কৰিছোঁ সেইকাৰণে মোক কইন দিয়া নাই। আহিব ইয়াত ৰিৱাৰ্ড এটা অপশ্যন দেখা পাইছে। ৰিৱাৰ্ড অপশ্যনত ক্লিক কৰিব। ৰিৱাৰ্ড অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ যিমানখিনি কইন আছে সিমানখিনি যাব পাৰিব, আৰু আপোনালোকে 3000 কইন হ'লে ইয়াৰ পৰা ইউ পি আই ট্ৰান্সফাৰ কৰিব পাৰিব, আৰু আপোনালোকে 1500 কইন হ'লে আপোনালোকে ইয়াৰ পৰা ৰিচাৰ্জ কৰিব পাৰিব। নেক্সট যিটো ৰেফাৰ এণ্ড আৰ্ন যিটো আছে, আপোনালোকে ৰেফাৰ এণ্ড আৰ্ন কৰিবলৈ আপোনালোকে
ইয়াত আহিব মেনু অপশ্যনত অহাৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব অলপখিনি স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইনভাইট আদাৰ উইন প্ৰাইজ আপোনালোকে ইয়াত দেখা পাব ৰেফাৰ নাও বুলি এটা অপশ্যন আছে ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে মাই ভিলেজ আহিব আদাৰ ভিলেজ আপোনালোকে আদাৰ ভিলেজত ক্লিক কৰি আপোনালোকে তলত দেখা পাইছে কপি লিংক এটা অপশ্যন আছে ইয়াৰ পৰা কপি কৰিব পাৰে বা আপোনালোকে হোৱাটছআপ ইনষ্টাগ্ৰামত ইয়াত শ্বেয়াৰ কৰিব পাৰে ইয়াৰ পৰা কপি যিটো আইকন আছে তাৰ পৰা ক্লিক কৰাৰ পিছত আপোনালোকে লিংকটো কপি কৰি আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ লিংকৰ পৰা কোনোবাই যদি এপটো ডাউনলোড কৰে আৰু লগ ইন কৰাৰ লগে লগে আপোনালোকে কিন্তু 500 কয়েন দিব আৰু 500 কয়েন আপোনালোকে যদি পইচা হিচাপে হিসাব কৰে তেনেহ'লে 5 টকা হয় আৰু আপোনালোকে কিন্তু ইয়াত পোষ্ট কৰি ফটো আপলোড কৰি আৰ্নিং কৰিব পাৰিব ইয়াত যদি মই দেখাই দিওঁ মোৰ ৰেফাৰ আৰ্নিং দেখাই দিওঁ ইয়াত ছাকচেছফুলি ইনভাইট ইউজাৰ এইটো মোবাইল নম্বৰ হয় এইটো মই 500 কয়েন মই পাইছোঁ মোৰ কয়েন হিষ্ট্ৰী এইটো আছে আৰু মই দেখাই দিছোঁ কেনেকৈ উইথড্ৰল কৰে তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আৰু আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো পাই যাব এপটো ডাউনলোড কৰিব